এটা বৰ ধুনীয়া লোকেশ্যন দেখিছোঁ, তালৈকে যাম। এই জেগাটোৰ নাম এতিয়ালৈকে মই গম পোৱা নাই। এইটো জেগাত বানপানী উঠে নি? জাপ মাৰিছে বা পাইছে। নমস্কাৰ, আজি 31 ডিচেম্বৰ, বছৰৰ শেষৰটো দিন। গতিকে আমি কেইজনমান বন্ধুৰ লগতে আমি ওচৰৰে এটা নতুন জেগাত পিকনিক কৰিবলৈ আহিছোঁ। পিকনিক বুলি নহয়, জাষ্ট আৰু আমি অলপমান দেৰি থাকিম ইয়াত আৰু এতিয়া ছানছেটটো উপভোগ কৰিম আৰু বছ ইমানেই। যিটো জেগা আহিছোঁ এইটো, আৰু আমাৰ ইয়াৰ লগৰ কেইজনে প্ৰথমতেই ৰখি পেলাই ফটো মাৰিবলৈ আৰম্ভ কৰিলে। আৰু ছানছেট হ'বলৈ বেছি টাইম নাই, আমি তাৰ আগতে আমাৰ এটা বৰ ধুনীয়া লোকেশ্যন দেখিছোঁ, তালৈকে যাম। আমি তাতে খামগৈ। এই জেগাটোৰ নাম এতিয়ালৈকে মই গম পোৱা নাই। এইটো ৰোহিতা চাপৰি বুলি শুনিছোঁ, গাঁৱৰ মানুহ সুধি। ঠিক আছে, এইটো ৰোহিতা চাপৰি বুলি কয়। মোৰ চবতছে দুখৰ বিষয়টো হ'ল যে মই এতিয়া আহোঁতেতো বাইকত আহি আছিলোঁ, কিন্তু এই মোৰ লগৰজনে এতিয়া হাতত এইটো মোনা দি দিলে। এতিয়া অলপমান কষ্ট হ'ব আৰু। এয়া ঝাউবন, আৰু এজনৰ এইফালে আমাৰ বাইকৰ ফটোগ্ৰাফী শেষ হোৱাই নাই। ঐ ব'লা ব'লা, সেই তললৈ নামি যাওঁ ব'লা, দেৰি হ'ব নহ'লে, আন্ধাৰ হৈ যাব। এইটো জেগাত বানপানী উঠে নি? আৰু এতিয়া যিটো জেগা আমি চিলেক্ট কৰিছিলোঁ সেই জেগালৈ গৈ আছোঁ, আৰু ইয়াৰ কাৰণে আমি তললৈ নামিব লাগিব। নদী কৰা পানী বেছি নাই বাৰু, আমি পাৰ হৈ যাব পাৰিম। আৰু মোৰ লগৰ দুজনৰ সেই ফটো মাৰি হোৱাই নাই কাৰণে তেওঁলোক অহা নাই এতিয়ালৈকে। মই আগত গুচি আহিলোঁ। আৰু এইফালে পানীৰ মাজত বেলিৰ ধুনীয়া ভিউ এটা দেখিবলৈ পোৱা যাব। আৰু আপোনালোকে দেখিবলৈ পাইছে, এয়া প্ৰায় বেলি ডুবিবৰ সময় হৈছে, আৰু পানীও বেছি নাই ইয়াত। আমি এইফালে পাৰ হৈ যাম। জোতা হয়তো খুলিব লগা হ'ব পাৰে। আমি বাইক কেইখন নমাবলৈ ট্ৰাই কৰিছিলোঁ, কিন্তু এইখিনিত বহুত থিয় কৰাৰ কাৰণে নমাব পৰা নগ'ল কাৰণে আমি ওপৰতে ছাইডতে থৈ দিছোঁ। আমি এতিয়া এটা ট্ৰাই কৰি আছোঁ। আমাৰ ইয়াত এজনৰো ইয়াত জোতা তিয়াবলৈ মন যোৱা নাই, গতিকে আমি কিবা সুবিধা কৰিব পাৰোঁ নি সেইটো বিচাৰি আছোঁ। কি সুবিধা এটা কৰিছোঁ, এইটো এই লগৰজনে নি আছে, কিন্তু এনেকুৱা লাগিছে অলপ হ'লেও তিতিবই। হ'বনে? তুমি যোৱা এতিয়া। কোনোবা এজনতো পৰিব, মই পৰিম নিচিনা লাগিছে। এতিয়া মোৰ পাল, মই এতিয়া পাৰ হৈ যাম, কিন্তু এনেকুৱা লাগিছে বেলেঞ্চটো যাব মোৰ। এই আপোনালোকে চাব পাৰে মোৰ জোতা তিতা নাই, এইটো প্ৰুফ পাৰ হ'ব পাৰিলোঁ। বেলি ডুবিব সময় হৈছে, গতিকে আমাৰ সময়টো বহুত বেছি বেয়া হোৱা নাই। আৰু এইখিনি যদি কাৰোবাৰ জোতা যদি তোমালোকৰ তিতিছেও, এয়া শুকান বালি, এতিয়া জোতাখিনি শুকাই যাব প্ৰায়। আমাৰ টাৰ্গেটটো হ'ল এই চাংঘৰটো। বালিৰ মাজত এই বস্তু থ'বলৈ আমি এইটো এটা সুবিধা বিচাৰি পাইছোঁ। আৰু এই আমি বেলি ডুবাৰ আগতে কেইখনমান ফটো মাৰি ল'বলৈ এই আগৰ যিখিনি ধুনীয়া বালি আছিলে তালৈ যাবলৈ লৈছোঁ। মাৰা, লগৰজনে জাপ মাৰিছে বা পাইছে। মোৰ অলপ গৰম উঠাত জেকেটটো খুলি থ'লোঁ, আৰু আমাৰ এই দুজনে ফটোগ্ৰাফী কৰি আছে। স্কাইখন বহুত ধুনীয়া হৈ গৈছে, ৰঙচুৱা। আমাৰ ইয়াত ফটোগ্ৰাফী মানে ফটোত ডাঙৰ প্ৰব্লেম হৈ আছে যে এওঁলোকে প'ষ্ট দিবলৈ মানে হাঁহিব খোজা নাই, দাঁত উলিয়াব খোজা নাই। গতিকে ফটোখন ইমান ভাল মাৰিব পৰা নাই। তাতে মোবাইল, আৰু এতিয়া ছানছেটৰ টাইম যে, আমি আগতে কেমেৰাত মাৰিলে ফ্লাছ লাইট ইউজ কৰোঁ, কিন্তু এতিয়া মোবাইলত সেইটো সুবিধা পোৱা নাই, গতিকে আমাৰ ইমান ভাল ফটো উঠা নাই। তথাপিও চাওক বেলিটো দেখিবলৈ কি ধুনীয়া হৈছে। ইয়াৰ পৰা আপোনালোকে কেমেৰা লেন্সত দেখি নাপাব, কিন্তু আমি ৰিয়েল চকুত যিটো দেখিছোঁ সেইটো আমি এতিয়া বৰ্ণনা কৰিব নোৱাৰিম। আপোনালোকলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল, আৰু আপোনালোকে ভাল কাম কৰি যাওক। এই বছৰত কিবা যদি আপোনালোকৰ বেয়া হৈছিলে সেইখিনি ভাল হওক, তাৰে কামনাৰে আপোনালোক সকলোলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল। আজি 31 ডিচেম্বৰ যদিও এতিয়া ইয়াত ইমান পিকনিকৰ পাৰ্টি দেখা নাই। ইয়াত এখন গাড়ী দেখিছোঁ, তেওঁলোকে গান বাজনা কৰি পাৰ্টি কৰি আছে। আমাৰো আমি যিখিনি খানা অলৰেডি আমি বনাই আনিছিলোঁ, আমি ইয়াত বনাবলৈ ইয়াত সময় নহ'ব বুলি আমি অলৰেডি প্ৰিপেয়াৰ কৰি আনিছিলোঁ, সেইখিনি আমি এতিয়া খাম। আৰু নহ'লে বেছি দেৰি কৰিলে আমাৰ ঠাণ্ডা হৈ যাব। আৰু এতিয়া জানুৱাৰী মাহ কাইলৈৰ পৰা ষ্টাৰ্ট হ'বহে, গতিকে পিকনিক পাৰ্টি ইয়াত লাহে লাহে আহিব কিছুমান। আৰু আমাৰ কণ্টিনিউৱাছ এয়া ফটোশ্বট চলি আছে। আৰু পশ্চিমৰ আকাশত এয়া আপোনালোকে চাব পাৰে বেলি ডুব গ'ল, আৰু নাই এতিয়া অলপমান আছেগৈ। গতিকে আমি আজি খাবলৈ কি কি আনিছোঁ সেইখিনি এতিয়া পেকেটখিনি খুলিবলৈ লৈছোঁ।
আৰু এয়া লিক হৈ গ'ল এইখিনি হেৰি ওলাই গ'ল আমাৰ আধা আধি চেচ আৰু এইফালে আমাৰ আছে ৰুটি আৰু কি আছে জলকীয়া এইটোত কি আছে এইটো পনীৰ এইটো পনীৰ এজনে আমাৰ মাংস নাখায় কাৰণে পনীৰ লৈ আহিছোঁ আৰু তাত আছে মাংস আৰু সেইখিনিও আমাৰ অৱস্থা এনেকুৱা মানে বাইকত আহোঁতে গোটেইখিনি অলৰেডি পলিথিনে আধা পাৰ্ট খাই পেলালে তাৰমানে তাতে হৈ যাব আৰু এতিয়া 31 ডিচেম্বৰ বুলি আমাৰ এনেকৈ যে 2024 চনটো যে বেয়া আছিলে এইটোৱে প্ৰমাণ আমাৰ হ'ব আৰু একো নাই আমাৰ পিকনিক কমপ্লিট হ'ল আমাৰ সৰু সুৰা পাৰ্টি সৰু সুৰা পিকনিক আৰু না মিউজিকো নাই আমাৰ একো নাই আমি জাষ্ট অলপ দেৰি ফটো মাৰিলোঁ নতুন জেগা চালোঁ এইটো ৰোহিতা চাপৰি বুলি কয় আৰু এতিয়া আন্ধাৰ হৈ আহিছে গতিকে আমি যাওঁগৈ গতিকে মোৰ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ পুনৰ লগ পাম আন এটা ভিডিঅ'ত ধন্যবাদ